সমগ্ৰ ৰাজ্যত শেহতীয়াকৈ কেইবাদিনো ধৰি মুখলধাৰ নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ সমান্তৰালকৈ ডিমৌতো এতিয়া কৃত্ৰিম বানে ৰাইজক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে। মই বৰ্তমান আছোঁ ডিমৌৰ থাউৰাদৌল অঞ্চলত আৰু এটা মই ট্ৰেন্সফৰ্মাৰ দেখুৱাব বিচাৰিছোঁ। এই ট্ৰেন্সফৰ্মাৰটো ইতিমধ্যে আধা পানীৰ তলত ডুব গৈছে কৃত্ৰিম বানপানীৰ ফলত, আৰু যাৰ ফলত ইয়াৰ কেইবাখনো গাঁৱৰ ৰাইজে আজি 2টা দিন ধৰি বিদ্যুৎ সেৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। আৰু তাৰ সমান্তৰালকৈ কেৱল এনেধৰণে নহয় যে বিদ্যুতৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে, ইয়াৰ কাষৰ কেইবাটাও ঘৰত ইতিমধ্যে পানী সোমাইছে। আৰু এয়া কেৱল মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰী সংস্থাৰ তেওঁলোকৰ কিছু কাৰিকৰী বিজুতিৰ কাৰণে এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। মই ইয়াৰ যিখন গাঁও প্ৰধান তেখেতৰ পৰাও জানিম আৰু স্থানীয় যিসকল ভুক্তভোগী ৰাইজ আছে তেওঁলোকৰ পৰাও জানিম। প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, পূৰ্বতে এই স্থানত পানী এনেধৰণে কৃত্ৰিম বানপানী হোৱা হৈছিল নেকি? নাই হোৱা নাছিল। যিহেতু চক ফ'ৰলেণ্ডে যি ৰকমে কাম কৰিছে আৰু দ্ৰুতগতিত কাম কৰিছে যদিও তেওঁলোকে এই পথবিলাক কিনি পানী যাব কিনি নাযাব সেইবিলাক সুবিধা কৰি লোৱা নাই। আৰু আমাৰ এই স্থানীয় মাজত যিবিলাক অংশ থাকি গৈছে সেইবিলাকৰ ঘৰবিলাক এনেকুৱাকৈ ডুবিছে। অকল এতিয়াই নহয়, এই জাষ্ট এতিয়া এইটো কাৰণেই হৈছে, ইয়াৰ আগতেও এবাৰ হৈছে। আৰু আমাৰ এই বিকল্প ট্ৰেন্সফৰ্মাৰ 11,000 ভল্টৰ ট্ৰেন্সফৰ্মাৰটো ডুবু অৱস্থাত হৈ আছে। যিহেতু ফ'ৰলেণ্ডে ব্যৱস্থা কৰা নাই তাত পানী যাবৰলগীয়া। এতিয়া আপোনাৰ ঘৰত পানী সোমাইছে? আমাৰ ঘৰততো পানী আশে পাশে আছে, ভিতৰততো সোমোৱা নাই বাৰু। এতিয়া এই আপুনি দেখিছে এতিয়া এই ওচৰৰ ঘৰকেইটা সম্পূৰ্ণ পাকঘৰৰ সৈতে বুৰিছে। কাৰণ কেলৈ কাৰেণ্টৰ যিটো বস্তু আপুনি 11,000 ভল্টৰ লাইনটো যেতিয়া বুৰিব তেতিয়া ইয়াত মানুহ এই ওচৰৰ গৃহতো থাকিব নোৱাৰিবই আৰু ৰাস্তা পদূলি অহা যোৱাও কৰিব নোৱাৰিব। এনেকুৱা ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে জনাব লাগে আৰু এই ব্যৱস্থাটো কৰিলে আমাৰ জনসাধাৰণৰ সুবিধা হ'ব। হয়, মই আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম, কিহৰ কাৰণে গোটেই ঘটনাটো হৈছে বুলি ভাবিছে? এইখিনি হৈছে একমাত্ৰ আমাৰ ফ'ৰলেন নিৰ্মাণ কৰাৰ কাৰণে। ফ'ৰলেনৰ কাষেদি যদি আমাৰ নলাকেইটা বনাই দিয়ে তেতিয়াহ'লে ৰাইজসকলৰ এই অসুবিধা নহ'ব। আৰু যিহেতু এই ট্ৰেন্সফৰ্মাৰটো বুৰিছে, এই ট্ৰেন্সফৰ্মাৰটো আগত এবাৰ ওপৰলৈ দাঙি দিয়া হ'ল, কিন্তু কিমান দাঙিব, বৰষুণ এজাক দিলে ডুবি যায়। গতিকে আমি ফ'ৰলেনক এইটোৱে খাতি কৰিম যে তেওঁলোকে নলা এটা বনাই দিয়ক, নহ'লে ইয়াত মানুহ দুঘৰ দেখিছোঁ একেবাৰে ডুবি আছে, তেওঁলোকৰ গোটেই বাৰী বুৰি গৈছে, ঘৰ দুৱাৰ বুৰি গৈছে। গতিকে আমি আগতো ইয়াৰ কথা প্ৰশাসনক জনাইছিলোঁ, কিন্তু তেওঁলোকে কোনো ধৰি লওক কাম কৰিব নোৱাৰিলে। এতিয়া তেওঁলোকক মই প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে সোনকালে যাতে এই পানী যোৱাৰ ব্যৱস্থাটো কৰি দিয়ে। এতিয়া আপোনাৰ অধীনত থকা কেইখন গাঁও বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে? এতিয়া এই ট্ৰেন্সফৰ্মাৰটোৰ আণ্ডাৰত ধৰি লওক প্ৰায় 70-80 ঘৰ মানুহ আছে, তেওঁলোক আজি 2 দিনে অন্ধকাৰত আছে। গতিকে এইটো এতিয়া পানীখিনিৰ কাৰণেই হৈছে, গতিকে অনতি পলমে ইয়াক ব্যৱস্থা ল'ব লাগে। হয়, এটা কথা উল্লেখ কৰিব লাগিব যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত যি ডিমৌৰ 4 লেনযুক্ত ঘাইপথ নিৰ্মাণ কৰা প্ৰতিষ্ঠানসমূহে ডিমৌবাসী ৰাইজক আচলতে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে আজি প্ৰায় 10-15 বছৰে। আৰু কিমান দিনলৈ এই যান্ত্ৰণা ডিমৌবাসী ৰাইজে সহ্য কৰিব তাৰো এতিয়া কোনো ধৰণৰ নিশ্চয়তা নাইকিয়া হৈছে, কিয়নো এতিয়ালৈ বৰ্তমানলৈকে 40% কামো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত থকা ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে সম্পূৰ্ণ কৰিব পৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।